মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ নতুন পাঠ্যপুথিখনৰ পাঠ নম্বৰ 2 সময়মণ্ডল আৰু মানচিত্ৰ অনুশীলনী 1 আৰু 2 প্ৰশ্নসমূহ আলোচনা কৰিম। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাবা। এতিয়া আমি আলোচনা কৰিম অনুশীলনী 1ৰ প্ৰশ্নসমূহ। প্ৰশ্ন ক, দুটা সময়মণ্ডলৰ মাজৰ ব্যৱধান কিমান? উত্তৰ, দুটা সময়মণ্ডলৰ মাজৰ ব্যৱধান 1 ঘণ্টা। প্ৰশ্ন খ, পৃথিৱীখনত কেইটা সময়মণ্ডলত ভাগ কৰা হৈছে? উত্তৰ, পৃথিৱীখনক 24টা সময়মণ্ডলত ভাগ কৰা হৈছে। প্ৰশ্ন গ, ভাৰতৰ মাজেৰে যোৱা কোনডাল দ্ৰাঘিমা ৰেখাৰ সময়ক দেশখনৰ মান সময় হিচাপে গণ্য কৰা হৈছে? উত্তৰ, ভাৰতৰ মাজেৰে যোৱা 82 ডিগ্ৰী 30 মিনিট পূব দ্ৰাঘিমা ৰেখাৰ সময়ক ভাৰতৰ মান সময় হিচাপে গণ্য কৰা হৈছে। এতিয়া 2 নম্বৰ প্ৰশ্নটো লৈছোঁ। সময়মণ্ডল কেনেকৈ গণনা কৰা হয়? উত্তৰ, মুখ্য দ্ৰাঘিমা ৰেখাৰ 0 ডিগ্ৰী সময়ৰ লগত প্ৰতি 15 ডিগ্ৰী দ্ৰাঘিমাংশৰ মূৰে মূৰে 1 ঘণ্টা যোগ বা বিয়োগ কৰি সময়মণ্ডল গণনা কৰা হয়। এতিয়া আমি অনুশীলনী 2ৰ প্ৰশ্নসমূহ আলোচনা কৰিম। এতিয়া প্ৰশ্ন কটো লৈছোঁ, মানচিত্ৰৰ উপাদান কেইবিধ আৰু কি কি? উত্তৰ, মানচিত্ৰৰ উপাদান 4টা। সেইবোৰ হৈছে দিশ, দূৰত্ব, অৱস্থান আৰু সাংকেতিক চিহ্ন। এইটো হৈছে উত্তৰ আৰু এইখিনি হৈছে দক্ষিণ আৰু এইখিনি হৈছে পশ্চিম আৰু এইফালে পূব। উত্তৰ আৰু পশ্চিম দিশৰ মাজত দিশটো কোৱা হয় উত্তৰ পশ্চিম আৰু উত্তৰ আৰু পূব দিশৰ মাজৰ দিশটো কোৱা হয় উত্তৰ পূব। পূব আৰু দক্ষিণৰ মাজৰ দিশটো হৈছে দক্ষিণ পূব আৰু পশ্চিম আৰু দক্ষিণৰ মাজৰ দিশটো হৈছে দক্ষিণ পশ্চিম। গতিকে প্ৰধানতঃ আমি 4টা দিশ পালোঁ, উত্তৰ, দক্ষিণ, পূব, পশ্চিম। গতিকে আনসাৰত আমি লিখিব পাৰিম প্ৰধান দিশ 4টা হৈছে উত্তৰ নৰ্থ, দক্ষিণ সাউথ, পূব ইষ্ট আৰু পশ্চিম ৱেষ্ট। প্ৰশ্ন গ, মানচিত্ৰৰ মাপনি বুলিলে কি বুজা? উত্তৰ, ভূপৃষ্ঠৰ ওপৰৰ প্ৰকৃত দূৰত্বক মানচিত্ৰত যি অনুপাতত কমাই মানচিত্ৰত দেখুওৱা হয় তাকে মানচিত্ৰৰ মাপনি বা স্কেল বুলি কোৱা হয়। এতিয়া 2 নম্বৰ প্ৰশ্নটো লৈছোঁ, কিছু ক্ষেত্ৰত গোলকতকৈ মানচিত্ৰ কিয় বেছি অসুবিধাজনক হয়? উত্তৰ, গোটেই পৃথিৱীখনৰ বিষয়ে অধ্যয়ন কৰাৰ ক্ষেত্ৰত গোলকটো উপযুক্তভাৱে ব্যৱহাৰ কৰিব পাৰি। কিন্তু যেতিয়া পৃথিৱীৰ কোনো এখন ঠাই অৰ্থাৎ কোনো এখন দেশ, ৰাজ্য, জিলা, চহৰ বা গাঁও আদিৰ বিষয়ে বিতংকৈ
সত্য অধ্যয়ন বা উপস্থাপন কৰিব পাৰি। প্ৰশ্ন 4 মানচিত্ৰ অধ্যয়নৰ ক্ষেত্ৰত সাংকেতিক চিহ্নবোৰে কিদৰে সহায় কৰে? উত্তৰ মানচিত্ৰত কোনো এখন ঠাই ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট, দলং, গছ-গছনি, ৰেলপথ, পুখুৰী, কুঁৱা, খেতিপথাৰ আদি উপাদানবোৰ প্ৰকৃত ৰূপত আঁকি দেখুৱাব নোৱাৰে। গতিকে এই তথ্যবোৰ বিভিন্ন আখৰ, ৰং, ৰেখা, চিহ্ন আদিৰে দেখুওৱা হয়। সেই চিহ্নবোৰে এখন নিৰ্দিষ্ট ঠাইৰ বিভিন্ন ধৰণৰ তথ্য সম্পৰ্কে আমাক জনাব পাৰে। এনেদৰে সাংকেতিক চিহ্নবোৰে মানচিত্ৰত সহায় কৰে, অৰ্থাৎ মানচিত্ৰৰ বিভিন্ন ভৌগোলিক তথ্য বুজাবলৈ সাংকেতিক চিহ্নই সহায় কৰে। তলৰ এই সাংকেতিক চিহ্নবিলাক চোৱাচোন। সেই চিহ্নকেইটাই কি বুজাইছে? ৰেলপথৰ ব্ৰড গছ, মিটাৰ গছ, ৰেল ষ্টেচন। ইয়াৰ তলৰ চিম্বলকেইটাই কি বুজাইছে? পথ, পকী পথ আৰু কেঁচা পথ। সেই চিহ্নখিনি কি বুজাইছে? আন্তৰ্জাতিক আৰু ৰাজ্যিক জিলা। সেই সাংকেতিক চিহ্নকেইটাই কি বুজাইছে? নদী, কুঁৱা, পুখুৰী, নলা, দলং। সেইখিনি কি বুজাইছে? মন্দিৰ, গীৰ্জা, মছজিদ। তাৰপিছৰ সাংকেতিক চিহ্নকেইটা ডাকঘৰ, টেলিগ্ৰাফ অফিচ, আৰক্ষী থানা। এই চিহ্নকেইটাই কি বুজাইছে? জনবসতি, কবৰস্থান। শেষৰ চিহ্নকেইটাই কি বুজাইছে? বৃক্ষ আৰু চিহ্ন।